খৈৰাবাৰী 31 নম্বৰ পৰিষদীয় সমষ্টিৰ বিপিএফ জয়লাভৰ পিছত সমৰ্থকৰ আনন্দ উল্লাস। বিটিআৰ পৰিষদীয় নিৰ্বাচনৰ ভোট গণনাৰ অন্তত খৈৰাবাৰী 31 নম্বৰ পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী লমখ্ৰাও দৈমাৰী জয়লাভত আজি আনন্দত উদ্বল হৈ পৰা পৰিলক্ষিত হোৱা দেখা যায়। বিপিএফ জিন্দাবাদ ধ্বনিত উত্তাল কৰে খৈৰাবাৰী বিপিএফ কাৰ্যালয়। অন্যহাতে অনাগত দিনত ৰাইজৰ অভাৱ অভিযোগ পূৰণ কৰাৰ বাবে দাবী জনাবলৈ আগবাঢ়ি আহিব বিপিএফ দলৰ কৰ্মকৰ্তাসকলে। আপোনালোকে আনন্দ দিন, বিপিএফৰ আনন্দ দিন, চবফালে বিপিএফ চৰকাৰৰ মানে আনন্দ উল্লাস চলি আছে। কি ক'ব এই মুহূৰ্তত খৈৰাবাৰী বিপিএফ কাৰ্যালয়ত আছে আপুনি? নমস্কাৰ, আমাৰ সাংবাদিক বন্ধুসকল, আপোনালোকে এইটো কমেণ্ট ল'ব আহিছে। মানে আমাৰ বিগত 5 বছৰে আমি অলপ ইমান দুখিত নাছিল, ইমান বিপুল তেওঁলোকে পৰিৱৰ্তন চৰকাৰ অহা স্বত্তেও আমি যোৱা বিগত বছৰত আমি 17টা সিট পাইছিলোঁ, কিন্তু তাত স্বত্তেও তেওঁলোকে মাত্ৰ ইউপিপিএলে 12টা সিট পাইছিলে আৰু বিজেপিয়ে 9টা সিট পাইছিলে। সেই সময়তে এতিয়াও বৰ্তমান এওঁলোকে মানে চৰকাৰত থাকি ভালে বস্তাই টকা বিলাইছে। এওঁলোকে মানে 5 বছৰত মানে বছৰে 1000 কোটি টকা, তেওঁলোকে 5 বছৰত 5000 কোটি টকা তেওঁলোকে জমা ৰাখি আজি ৰাইজৰ মাজত টকা বিলাইছিল। কিন্তু বিলালে কি হ'ব, এইটো ৰাইজে নিশ্চয় তেওঁলোকক কাম নকৰাৰ কাৰণে নিশ্চয় অলপ ক্ষোভ আছে, বিজেপি চৰকাৰকো ক্ষোভ আছে। গতিকে আমাৰ বিপিএফ দলক হাগ্ৰামা ছাৰৰ চৰকাৰ অহাটো নিশ্চিত বুলি ৰাইজে আমাক বিচাৰ কৰিছিলে। ৰাইজৰ সুহাৰি পালোঁ আমি, ৰাইজে বহুত মৰম কৰিছে আমাক। হাগ্ৰামা ছাৰক ৰাইজৰ মৰমত আমি আজি এই মানে বেয়া দিনতো আমি চৰকাৰ নথকা দিনতো আমি 27টা সিটত আমি মানে যুঁজি হ'লে সিট পাবলৈ সক্ষম হৈছে। এইটোকে বুজাইছে আমাৰ বিপিএফ চৰকাৰক ৰাইজে বহুত মৰম দিছে। নিশ্চয় আমি সৎ সাহসেৰে যিবিলাক নেতা আছে আমাৰ নিশ্চয় সৎ মানুহ, এওঁলোকে মানে আমাৰ ৰাজ্য চৰকাৰত বিটিচি চৰকাৰ নিশ্চয় কাম কৰিব। বিগত আমাৰ যিবিলাক ক্ষতি হ'ল, যিটো 16টা ডিপাৰ্টমেণ্ট বিক্ৰী কৰিলে, যিটো আমাৰ পাব লগা আমাৰ 1947 চনত যিটো আমাক গোপীনাথ বৰদলৈ দেৱে যি প্ৰাপ্য আমাৰ ট্ৰাইবেল বেল সংঘত আমি যিখিনি প্ৰাপ্য পাব লগা বস্তু, এইবিলাক আমাৰ হেৰাই যাবলৈ ধৰিছিলে। বিজেপি চৰকাৰে আমাক এইটো বিনাশ কৰিব নিশ্চয় চক্ৰান্ত চলিছিলে। এই মুহূৰ্তত আমি আকৌ পুনৰ এই বিপুল আমি সংখ্যা লৈ ফালে আমি এই বিটিচিখন আমি মানে সিট পাবলৈ সক্ষম হৈছে। তাত নিশ্চয় আমাৰ যিসকল নেতা তেওঁলোকে সৎ সাহসেৰে নিশ্চয় আমাৰ বিটিচিত পূৰ্ণাংগভাৱে কাম কৰি যাব আৰু আমাৰ পুনৰ বিটিচি বনাবলৈ আমি সক্ষম হ'ব। আচ্ছা, যিখিনি ভোট দিলে যিসকল আমাক আজি বিটিচি ৰাজ্যত মানে চাৰিওফালে আমাক জয়ময় আমাক ভোট দিলে, এওঁলোকৰ ৰাইজলৈ আমি অশেষ ধন্যবাদ জনাইছোঁ। আমি বিটিচিবাসী যিমান আমাৰ দলৰ কৰ্মীসকলে তেওঁলোকক নিশ্চয় মানে বাকী ৰাইজক নিশ্চয় তেওঁলোকক আমি মানে অশেষ শুভেচ্ছা জনাব। আৰু আমাৰ যিসকল দলে যিখিনি আমাক চেক্ৰিফাইচ কৰি যিখিনি আজি এই দলটো পাবলৈ সক্ষম হৈছে, নিশ্চয় আমাৰ দলৰ কৰ্মীসকলে বহুত কষ্ট কৰিছে, মহিলাসকলে বহুত কষ্ট কৰিছে, ইউথবিলাকে বহুত কষ্ট কৰিছে, পেৰেণ্টবিলাকে বহুত কষ্ট কৰিছে। তাৰ ফলত আমি এই কষ্টৰ বিনিময়তে আমি বহুত মানে ভোট পাবলৈ সক্ষম হৈছে। মই সাতপাই মাৰি সভানেত্ৰী। কেনেকুৱা লাগিছে? এতিয়া বৰ্তমান আমাৰ বহুত ভাল লাগিছে। বহুত দিন আমি কষ্ট কৰি আছিলোঁ আৰু ছাৰহঁতে আমি বহুত দিনেই কষ্ট কৰিলোঁ, আৰু যোৱা 5 বছৰ আমি কোনো এটা সুবিধা নাপালোঁ। আমাৰ মহিলাবিলাকক 10,000 টকা দিম বুলি ঠগালা, সদায় মানে গাছৰ পুলি ৰুবা দিয়ে, সদায় মানে কাগজৰ জিৰেজ কৰিব দিয়ে। সেইকাৰণে আমি বহুতখিনিয়ে মানে অসুবিধা পাই আজি আমি বিপিএফ চৰকাৰক জিকাই দিলোঁ। এইখিনি মোৰ ক'বলগীয়া আছিল। আৰু যিখিনি আমাক সহায় কৰিম বুলি আগবাঢ়ি লৈছে, সেইকাৰণে আমাৰ মহিলাখিনি আগবাঢ়ি আহিছে, সেইটো আমাৰ ভাল লাগছে। যিটো কাম কৰিম বুলি কয় হাগ্ৰামা চৰকাৰে কৰে। নামখলাৰ পৰা চিন্তু কলিতাৰ প্ৰতিবেদন গ্ল'বেল এনি 24x7।